বিটিআৰৰ উন্নয়নৰ নমুনা কলাইগাঁও সাপ্তাহিক বজাৰৰ বিধ্বস্ত ৰূপ দুৰ্ভোগত ভুগিছে ৰাইজ পথৰ দাঁতিত বহিব লগাত পৰিছে বজাৰ ওদালগুৰি জিলাৰ কলাইগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত সাপ্তাহিক বজাৰৰ কদৰ্য ৰূপত জমৰ যন্ত্ৰণাত ভুগিবলগীয়া হৈছে ৰাইজ উল্লেখ্য যে বিটিচি প্ৰশাসনে বছৰি লক্ষ লক্ষ টকা ৰাজহ সংগ্ৰহ কৰা বজাৰখনত কোনো ধৰণৰ উন্নয়ন নকৰাৰ পৰিপ্ৰেক্ষিতত এজাক বৰষুণ দিলেই বোকা পানীয়ে ভৰি পৰে ইপিনে প্ৰশাসনৰ নিলিপ্ততাৰ সুযোগত একাংশ বেদখলকাৰীৰ কবলত পৰা বজাৰখন ক্ৰমাৎ ভূমি সংকুচিত হৈ আহিছে লক্ষণীয়ভাৱে একাংশ লোকে স্থায়ী ঘৰ পৰ্যন্ত নিৰ্মাণ কৰা স্বত্তেও প্ৰশাসনৰ ৰহস্যজনক স্থিতিয়ে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে হয় কলাইগাঁও এই প্ৰসিদ্ধ যি সাপ্তাহিক বজাৰখনৰ ঠাইখিনি মানে অতিকৈ পৰিৱেশটো বিনষ্ট হৈছে লগতে যি কৃত্ৰিম বানপানী পৰিস্থিতিৰ সৃষ্টি হয় এজাক বৰষুণ দিলে মানুহখিনি বহিব নোৱাৰা অৱস্থা হয় আৰু লগতে যিখিনি আমি জনামতে এই বজাৰখনৰ পৰা যিখিনি লক্ষ লক্ষ টকা ধৰি কৰ সংগ্ৰহ কৰি আছে ৰাজহ সংগ্ৰহ কৰি আছে সেই পইচাখিনিও সেই টকাখিনিও ৰাইজৰ কোনো উন্নয়নৰ কামত ব্যৱহাৰ হোৱা নাই আৰু লগতে আৰু ইয়াৰ যিখিনি মাটি ইয়াৰ ভূমিখিনি অতি দুষ্ট চক্ৰ কিছুমানে বেদখল কৰিছে কিছুমানে সৰুকৈ চালি বনাই প্ৰথমতে তাৰপিছত ডাঙৰ ঘৰ আমি কিছুদিন পিছতে দেখিবলৈ পাওঁ তেনেকুৱাকৈ বহুখিনি ভূমি দখল কৰিছে এই গোটেইখিনি আমি ৰাজহুৱা ভূমিখিনি বজাৰৰ নামত পুনৰ জৰীপ কৰি চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই যাতে ৰাইজৰ কাৰণে এৰি দিয়ে ৰাইজৰ কাৰণে সুবিধা কৰি দিয়ে তাৰ পৰা আমি দাবী জনাইছোঁ আৰু লগতে আমি দেখিবলৈ পাওঁ যিখিনি আমাৰ গাঁৱলীয়া অঞ্চলৰ পৰা আহে সৰ্বসাধাৰণ মানুহখিনি তেওঁলোকে যি কিছু শাক পাচলি ফল মূল বিভিন্ন গাঁৱত উৎপাদিত সামগ্ৰীখিনি বিক্ৰী কৰিবলৈ আহে তেওঁলোকৰ বহিবলৈ ইয়াত সুবিধা নাপায় এইটো কাৰণতে গোটেই পানীময় হৈ থাকে বোকাময় হৈ থাকে পৰিৱেশটো গতিকে আমি দাবী জনাইছোঁ যাতে বজাৰখনৰ উন্নয়নৰ লগতে আমি যি বেদখলকাৰী শক্তি এটাই বজাৰখনৰ ভূমি দখল কৰিছে এই গোটেইখিনি উচ্ছেদ কৰি ৰাইজৰ কাৰণে সুবিধা কৰি দিয়ে কি ক'ব মই ক'বলৈ বিচাৰিছোঁ যিহেতু এইটো ৰাজহুৱা ভূমি বজাৰ আৰু এই বজাৰত দিনে দিনে আমাৰ বজাৰ মানুহটো বাঢ়ি যাই আছে দিনে দিনে বজাৰটো চমুচাবি আহি আছে সৰু হৈ যাই আছে কাৰণ হ'ল ইয়াতে কিছুমান হোৱাই নোহোৱাই পকী ঘৰ উঠাই অলপ বেদখল কৰিছে কিছুমানে আৰু সেইকাৰণে বজাৰটো ঠেক হৈ গ'ল আৰু উন্নয়নৰ নামত একো নাই আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ যদিও তেওঁলোকে কোনো পদক্ষেপ লোৱা নাই গতিকে দয়ালু মহোদয়ৰ ওচৰত আমি এই সংবাদ মাধ্যমৰ যোগে জনাইছোঁ আৰু বিভিন্ন হেৰিটো আগত জনাইছিলোঁ আৰু ধৰক আপোনাৰ চৰকাৰী অনুষ্ঠানত জনাইছোঁ গতিকে কোনো পদক্ষেপ লোৱা নাই গতিকে ল'ব লাগে নহ'লে ইয়াৰ বিষয়ে ৰাইজ ওলাই আহিব আৰু আন্দোলনৰ সৃষ্টি হ'ব কলাইগাঁৱৰ পৰা ঋতুমণি নাথৰ ৰিপৰ্ট নিউজ 24 এনি